৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া এটা মুখ্য আকৰ্ষণ হৈছে অশ্বাৰোহী দলৰ প্লাটুন। এই মুহূৰ্তত খানাপাৰা খেলপথাৰত অশ্বাৰোহী প্লাটুনৰ ইতিমধ্যে অনুশীলন চলি আছে, কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাইছে। কিন্তু আমি আজি দেখুৱাবলৈ বিচাৰিম এই অশ্বাৰোহী প্লাটুনৰ বিশেষত্ব আচলতে কি, ক'ৰ পৰা এই ঘোঁৰাসমূহ অনা হয় আৰু এই ঘোঁৰাসমূহৰ যিসকল আৰোহী আছে তেওঁলোকৰ আৰোহীসকলক পূৰ্বতে আচলতে নিৰ্ধাৰণ কৰা হয় নেকি, কোনটো ঘোঁৰাৰ ওপৰত উঠি কোনগৰাকী জোৱানে এই পেৰেডত অংশগ্ৰহণ কৰিব, সমগ্ৰ বিষয়ে আমি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ সৈতে অসম আৰক্ষীৰ বিষয়া উপস্থিত আছে, সংযুক্ত হৈছে আমাৰ সৈতে, আমি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। যিহেতু প্ৰতিবাৰে আমি দেখিবলৈ পাওঁ এক বিশেষত্ব থাকে যে অসম আৰক্ষীৰ অশ্বাৰোহী দলৰ প্লাটুনত অংশগ্ৰহণ পেৰেডৰ এটা সৌষ্ঠৱ বৰ্ধন কৰে। আপুনি এইবাৰৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ ওলাইছে, অশ্বাৰোহী দলটোৰ বিষয়ে কিছু বিতংকে জনাবলৈ বিচাৰিব নেকি? ঠিক আছে, আমি আহিছোঁ একচুৱেলি ফ'ৰ্ট আছাম পুলিচ বেটেলিয়ান, আমাৰ তাতে ষ্টেবল আছে, আমি তাৰ পৰা অহা যোৱা কৰোঁ এই পেৰেডৰ কাৰণে। আমাৰ সমূহ ৰাইডাৰ চবৰ নিজৰ নিজৰ এজন ৰাইডাৰ থাকে, তেখেতে সেই ঘোঁৰাটো নিজেই চাফ চিকুণ কৰা, দেখভাল কৰা, গোটেইখিনি তেখেতে নিজেই কৰে আৰু তেখেতৰ যিটো ঘোঁৰা কৰে সেইটো ঘোঁৰাতে তেখেত মাউণ্ট হৈ আজি এই পেৰেডত অনা হৈছে। আমি এয়া ঘোঁৰা আমাৰ খেললৈও যায়, নেশ্যনেল লেভেল, ষ্টেট লেভেল এইবিলাক আমি খেল খেলা হয়। ইয়াত আমাৰ বহুতো পাৰদৰ্শিতা দেখুওৱা হৈছে, মেডেলো অনা হৈছে। ঘোঁৰা খাচিয়ত কি, ঘোঁৰা ৰাইডিং কৰিলে মানুহে কৰিবলৈ সাহস বাঢ়ে। এই সাহসৰ কাৰণে আমাৰ অফিচাৰসকলকো ৰাইডিং কৰোৱা হয়। আৰু এটা হ'ল এইটো হ'ল পূৰা হৰ্চ পাৱাৰ, যিটো পাৱাৰ বেলেগত নাই, আমাৰ বেলেগতো ইয়াৰ হৰ্চ পাৱাৰটোৱে দিয়া হয়। এই হৰ্চ পাৱাৰটো কণ্ট্ৰল কৰি ঘোঁৰা তাক ট্ৰেইন কৰাই ইয়াক খেলাৰ উপযোগী কৰা, পেৰেড কৰাৰ উপযোগী কৰা, এইখিনিয়ে আমাৰ যিজন ট্ৰেইনাৰ থাকে, যিসকল ইনষ্ট্ৰাক্টৰ আছে, তেখেতে আমাৰ ৰাইডাৰসকলক শিকায়। এইটোৱে আমাৰ হেৰি। আৰু যদি ৰংটোৰ বিষয়ে চাওঁ তেনেহ'লে বেলেগ ধৰণৰ ৰঙৰো ঘোঁৰা পাই যায়, কিন্তু ব্ৰাউন কালাৰটো কিয় লোৱা হয়, মটীয়া কালাৰটো কিয়? আমাৰ ইয়াৰ কালাৰ বেলেগ বেলেগ ধৰণৰ আছে, যেনে ঘোঁৰাৰ চবৰে কিছুমান কালাৰ বেলেগ বেলেগ। চেষ্টনাট কালাৰ থাকে, যিটো আমাৰ সেইটোত এই ঘোঁৰাটো হয়, এইবিলাক হ'ল বে কালাৰ হয়, বে কালাৰ বুলি কোৱা হয়। যিটো আলৰ লগত তাৰ গাৰ দেহাটো নিমিলে সেইটো হ'ল বে কালাৰ। যিটো আল ডোম বুলি কয়, দুইটা একে কালাৰ বডিৰ, সেইটো চেষ্টনাট কালাৰ বুলি কয়। হৰ্চ পাৱাৰ যিটো কোৱা হৈছে অশ্ব শক্তি, মানে ঘোঁৰাৰ যিটো শক্তি বিভিন্ন ক্ষেত্ৰত প্ৰতীকাত্মকভাৱে ব্যৱহাৰ কৰা হয়। ঘোঁৰাৰ শক্তি বুলি ক'লে বহুত পাৱাৰফুল, বহুত শক্তিশালী বুলি বিবেচনা কৰা হয়। আপোনালোকৰ যি ধৰণে আপোনালোকে চোৱা চিতা কৰে বা একেলগে যিহেতু ফ'ৰ্থ এপিবিএনত ৰাখে, গতিকে কেৱল মাত্ৰ পেৰেড আৰু কেৱল মাত্ৰ খেলত অংশগ্ৰহণ কৰাৰ বাবেই হয় নে আমি যিসমূহ স্থানত দেখিবলৈ পাওঁ কিছুমান সময়ত আপোনালোকে পেৰেড আচলতে ৰাজপথেৰেও কৰে। বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ লোকে অশ্বাৰোহী দল লৈ পেৰেড কৰে, ৰাস্তাৰে তেওঁলোকে মাৰ্চ পাষ্ট কৰাৰ নিচিনাকৈ আগবাঢ়ি যায়। গতিকে তেনেকুৱা ধৰণৰ লগতে আৰু কি কি কাৰ্যসূচী আপোনালোকৰ অন্তৰ্ভুক্ত থাকে? একচুৱেলি আমি কেতিয়াবা পেট্ৰলিঙতো যাওঁ, আমি ৰাস্তাৰ চহৰৰ মাজেদি গৈ মেলি আমি পেট্ৰলিঙটোও আছে আমাৰ, আমি পেট্ৰলিঙো কৰোঁ এই ঘোঁৰা দি। এইবাৰৰ কিমানটা, 10টাকৈ আছে ঘোঁৰা? এতিয়া বৰ্তমান এইবাৰ 10টা অনা হৈছে ঘোঁৰা ইয়াৰ পেৰেডত। যিকেইটা একচুৱেলি আমি যিকেইটা শান্ত ঘোঁৰা, বদমাচি নকৰে, সেই ঘোঁৰাকেইটাহে অনা যায় এই পেৰেডত। ফ'ৰ্থ এপিবিএনত টোটেল কিমানমান আছে সংখ্যা? 18টা ঘোঁৰা আছে বৰ্তমান আমাৰ এতিয়া। আজি আকৌ পুনৰ পেৰেডৰ আকৌ অনুশীলন হ'ব নেকি? নাই, বৰ্তমান আমি এতিয়া আমাৰ হ'ল, আমি নেক্সট আকৌ কাইলৈ আহিম আবেলি। এয়া আছিলে অসম আৰক্ষীৰ এগৰাকী যি প্লাটুন আছে, অশ্বাৰোহী প্লাটুন আছে, এই অশ্বাৰোহী প্লাটুনৰ অংশগ্ৰহণ কৰিবলগীয়া পেৰেডৰ মূল এগৰাকী উচ্চপদস্থ বিষয়া। আৰু এই মুহূৰ্তত খানাপাৰা খেলপথাৰত আমি দেখুৱাই গৈছোঁ যে আৰু মাত্ৰ 2টা দিন বাকী আছে। 15 আগষ্টৰ যি পেৰেড হ'ব, সেই পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া প্ৰায় 17টাকৈ প্লাটুনৰ ভিতৰত অশ্বাৰোহী দলটোৱে এক দৃষ্টি আকৰ্ষণ কৰিব। আৰু এই সমগ্ৰ অশ্বাৰোহী দলটোক কেনেদৰে পৰিচালনা কৰা হয়, আচলতে তেওঁলোকৰ বিশেষত্ব কি, সমগ্ৰ বিতংভাৱে ইতিমধ্যে আমাক জনালে। গতিকে পৰৱৰ্তী সময়ছোৱাত আমি পুনৰবাৰ নিউজ লাইভত দৰ্শকসকলক জনাই যাম এই প্লাটুনৰ বিশেষত্বৰ লগতে আচলতে মহিমা আৰু ইয়াৰ লগতে জড়িত হৈ থকা গৰিমাৰ বিষয়ে।